নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদি আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত জুৱাত জিকাৰ বা লটাৰীত জিকাৰ এটা অত্যন্ত শক্তিশালী উপায়ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মই আগতে কৈ থওঁ যে মই জুৱা খেলাটো বা লটাৰীৰ টিকেট লোৱাটোক ছাপোৰ্ট নকৰোঁ, কিন্তু বহুতো মোৰ ছাবস্ক্ৰাইবাৰ আছে, ভিউৱাৰ্ছ আছে, তেওঁলোকে মোক হোৱাটছএপতে হওক বা কল কৰি হওক তেওঁলোকে বাৰে বাৰে এটা ৰিকুৱেষ্ট কৰিছিল যে লটাৰীত জিকাৰ বা জুৱাত জিকাৰ এটা উপায়ৰ সম্পৰ্কে আমাক দিয়ক। তেওঁলোকৰ সেই অনুৰোধ ৰক্ষা কৰিয়ে মই আজি এই উপায়টো ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথমতে মই কৈ থওঁ যে উপায়টো ইমানো সহজ নহয়, কিন্তু উপায়টো অকণ জটিল। গতিকে আপোনালোকে ভালকৈ ভিডিঅ'টো চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। স্কিপ কৰি চালে কিছুমান ইম্পৰ্টেণ্ট কথা থাকি যাব, তাৰপিছত কিন্তু আপোনালোকৰ এই প্ৰয়োগ বিফলো হ'ব পাৰে। প্ৰথম কথা হ'ল যে জুৱা খেলটো ভাগ্যৰ ওপৰত ডিপেণ্ড কৰে, আমাৰ লাকৰ ওপৰত ডিপেণ্ড কৰে। আৰু কিছু কিছু ক্ষেত্ৰত যদি তাজপতৰ জুৱা খেল হয় তেন্তে তাত টেকনিকো ইউজ কৰা হয়। বিভিন্ন টেকনিক ইউজ কৰিও জুৱা খেলাত জিকিব পাৰি, কিন্তু বেছি সংখ্যক ক্ষেত্ৰত ভাগ্যৰ সহায়তে জুৱা খেলত বা লটাৰীত জিকা হয়। আৰু হঠাৎ ধন প্ৰাপ্তিৰ বাবে যিটো গ্ৰহ আমাৰ সকলোতকৈ ইম্পৰ্টেণ্ট, সেই গ্ৰহটো হৈছে ৰাহু। ৰাহু গ্ৰহে আমাক হঠাৎ ধন প্ৰদান কৰিব পাৰে। সেইকাৰণে আমি ৰাহুক ষ্ট্ৰং কৰিব লাগিব। বন্ধুসকল, জুৱাত জিকিবৰ কাৰণে বা লটাৰীত জিকিবৰ কাৰণে তন্ত্ৰশাস্ত্ৰত বিভিন্ন কবচো পোৱা যায়, টোটকা পোৱা যায়, যন্ত্ৰ পোৱা যায়, যাৰ সহায়তো আমি এই ভাগ্যৰ ছাপৰ্টটো লটাৰীত জিকিবৰ কাৰণে হওক, জুৱাত জিকিবৰ কাৰণে হওক, ভাগ্যৰ ছাপৰ্টটো বৃদ্ধি কৰিব পাৰোঁ। কিন্তু সকলোৰে ক্ষেত্ৰত এই প্ৰয়োগ বা টোটকাই, বিশেষকৈ লটাৰী বা জুৱা এইখিনি সম্পৰ্কে মই কৈছোঁ, সকলোৰে ক্ষেত্ৰত কিন্তু এই প্ৰয়োগটোৱে সমানে কাম নিদিয়ে। কিছুমানৰ ক্ষেত্ৰত প্ৰয়োগটো কাম দিওঁতে অকণ সময় লাগে, আনহাতে কিছুমানক ইনষ্টেণ্ট ইয়াৰ ৰিজাল্ট লাভ কৰে। বন্ধুসকল, এই প্ৰয়োগটো আমি কৰিব লাগিব কোনোবা এটা অমাৱস্যাৰ দিনা। অমাৱস্যাৰ দিনাখনিহে আমি এই প্ৰয়োগটো কৰিব পাৰিম, অন্যথা এই প্ৰয়োগৰ কোনো ফল আমাৰ লাভ নহ'ব। আমাক প্ৰয়োজন হ'ব বন্ধুসকল ক'লা মেকুৰীৰ নখ আৰু ক'লা মেকুৰীৰ দাঁত। সম্পূৰ্ণ যিটো মেকুৰীৰ ক'লা কালাৰটো ক'লা থাকে, তেনেকুৱা এটা মেকুৰীৰ আগফালৰ ঠেং দুটা নখ লাগিব আৰু ক'লা মেকুৰীৰ সন্মুখৰ দুটা দাঁত লাগিব আমাক। বন্ধুসকল, ভালকৈ শুনি লওক যে আমাক ক'লা মেকুৰীৰ আগ ঠেঙৰ দুটা নখ লাগিব আৰু সন্মুখৰ ফাল দুটা দাঁত আমাক প্ৰয়োজন হ'ব এই প্ৰয়োগটো কৰিবৰ কাৰণে। কি কৰিব লাগিব শুনি লওক বন্ধুসকল। অমাৱস্যাৰ দিনা সেই বস্তুকেইটা আমি গোটাই ল'ব লাগিব। কেনেকৈ গোটাই সেইটো আপোনালোকৰ বিচাৰ্য বিষয়। মই আপোনালোকক প্ৰয়োগটোৰ সম্পৰ্কেহে ক'ম, কৰা নকৰাটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। যদি কৰিব পাৰে ইয়াৰ পৰা আপোনালোকে কিন্তু 100% ভাল ফল লাভ কৰিব। এই বস্তুকেইটা গোটাই প্ৰথমে আপোনালোকে ভালকৈ সেই দাঁত আৰু নখকেইটা ভালকৈ গংগাজলত ধুই ল'ব। ধুই লৈ তাৰপিছত এক টুকুৰা ক'লা কাপোৰ ল'ব। ক'লা কাপোৰ 1 মিটাৰ আপোনালোকে বজাৰৰ পৰা কিনি আনিব, আগতীয়াকৈ কিনি আনি থ'ব। সেই বস্তুকেইটা সেই ক'লা কাপোৰখনত থ'ব। থৈ লৈ তাত কেইটামান তিল, ক'লা তিল দি দিব। দি লৈ তাৰ এটা টোপোলা বনাব, সৰু এটা টোপোলা বনাব। টোপোলাটো বনাই আপুনি ভালকৈ স্নান কৰি, শুদ্ধ বস্ত্ৰ পৰিধান কৰি, নিজৰ মন্দিৰত যিজন ঈশ্বৰকে পূজা নকৰক কিয় সন্মুখতে কোনোবা এটা আসনত এই টোপোলাটো ৰাখি সন্মুখত এটা চাকি আৰু এডাল ধূপ জ্বলাই এটা মন্ত্ৰ আপোনালোকে 108 বাৰ জপ কৰিব। মালাৰ সহায়তো কৰিব পাৰে আপোনালোকে। যদি আপোনালোকৰ মালা নাই তেন্তে আপোনালোকে 5 মিনিট বা 10 মিনিট কণ্টিনিউ এই মন্ত্ৰটো জপ কৰিব। বন্ধুসকল, মন্ত্ৰটো হৈছে ওম ৰাং ৰাহৱে নমঃ। ওম ৰাং ৰাহৱে নমঃ। ওম ৰাং ৰাহৱে নমঃ। বন্ধুসকল, এই মন্ত্ৰটো হৈছে ৰাহুৰ বীজ মন্ত্ৰ। যিহেতু জুৱা, লটাৰী, সট্টা ইত্যাদিৰ অধিপতি গ্ৰহ হৈছে ৰাহু। ৰাহুৱে আমাক আকস্মিক ধন প্ৰদান কৰিব পাৰে। ৰাহুৱে আমাক এই জুৱা, লটাৰী ইত্যাদিবিলাকত জিকাত সহায় কৰে। গতিকে আমি ৰাহুক ষ্ট্ৰং কৰিবৰ কাৰণে এই প্ৰয়োগটো কৰি ল'ব লাগিব। 108 বাৰ
ওম ৰাং ৰাহুৱে নমঃ জপ কৰিব লাগিব। তাৰপিছত সেই ক'লা কাপোৰত মেৰিয়াই থোৱা টোপোলাটো আপোনালোকে নিজৰ জেপত ভৰাই লটাৰী খেলত যাব বা জুৱা খেলত যাব, নিশ্চয় আপোনালোকৰ জয়লাভ হ'ব। কিন্তু বন্ধুসকল, আপোনালোকে যেতিয়াই এই জুৱা খেলত যাব বা লটাৰীৰ টিকেট কিনিব, এই ধৰণৰ হঠাৎ ধন প্ৰাপ্তিৰ খেল কিছুমান খেলিব, তেতিয়া কিন্তু কোনো ধৰণৰ আপোনালোকে মাছ, মাংস, ডিম বা মাদক দ্ৰব্য সেৱন নকৰিব। আৰু যিমান পাৰে হোৱাইট বগা কাপোৰ পিন্ধি বা পৰিধান কৰি জুৱা খেলিবলৈ যাব। আৰু আপোনালোকে তেতিয়া চাব যে লাহে লাহে আপোনালোকৰ জুৱাতে হওক বা লটাৰীতে হওক লাহে লাহে ভাগ্যৰ ছাপোৰ্ট লাভ হ'ব। লাহে লাহে আপোনালোকৰ হঠাৎ ধন বা আকস্মিক ধন লাভ হ'বলৈ ল'ব। বন্ধুসকল, এনে নহয় যে আজি কৰিলে কাইলৈ আপোনালোকৰ এই প্ৰয়োগৰ সম্পূৰ্ণ ফল লাভ কৰিব। কিছুমানৰ ক্ষেত্ৰত কিন্তু ইনষ্টেণ্ট ফল লাভ কৰে, আনহাতে কিছুমানৰ ক্ষেত্ৰত ফল দিওঁতে বা ৰিজাল্টটো পাওঁতে অকণমান দেৰি হয়। গতিকে যিসকলৰ অকণমান দেৰি হয় তেওঁলোকে ধৈৰ্য সহকাৰে কামটো কৰিব। বাকীখিনি এইখিনি কাম আপোনালোকে নিজৰ দায়িত্বত কৰিব। আৰু অনুগ্ৰহ কৰি এতিয়া নুসুধিব ক'লা মেকুৰী ক'ত পাম, আপোনাৰ ওচৰত আছে নেকি। সম্পূৰ্ণ নিজৰ দায়িত্বত এই কৰ্মটো আপোনালোকে কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি জুৱাত বা লটাৰীত জিকিবৰ কাৰণে কি উপায় কৰিব পাৰোঁ, কি উপায়ৰ মাধ্যমেদি আমি জুৱা বা লটাৰীত জিকিব পাৰোঁ, সেই বিষয়ে আজি আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।